হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল লাৰ্নিং সদাগৰ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ এডিআৰই এক্সামৰ ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন এনচাৰ, যিটো আমাৰ 2025 চনৰ এডিআৰই গ্ৰেড 4 এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। যিসকলে এডিআৰই গ্ৰেড 4 এক্সাম দিব বুলি ভাবি আছা, সেইসকলৰ বাবে এই ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হয়। এই ভিডিঅ'টো সকলোৱে অতি মনোযোগ সহকাৰে শিকিবলৈ যত্ন কৰিবা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে, হুইচ ৰিভাৰ ইজ দি মেইন ট্ৰিবিউটাৰী অফ দি ব্ৰহ্মপুত্ৰ ইন আছাম? এই প্ৰশ্নটোত সুধিছে অসমৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, সোৱণশিৰি নদী। অসমৰ সোৱণশিৰি নদী ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ, হু ইজ নন এজ দি বৰ্ড অফ ব্ৰহ্মপুত্ৰ? এই প্ৰশ্নটোত সুধিছে ব্ৰহ্মপুত্ৰৰ বৰ্ড বুলি কাক জনা যায়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ভূপেন হাজৰিকা। ব্ৰহ্মপুত্ৰৰ বৰ্ড বুলি ভূপেন হাজৰিকাক জনা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ, দি কাৰেংঘৰ ৱাজ বিল্ড বাই হুইচ আহোম কিং? এই প্ৰশ্নটোত সুধিছে কাৰেংঘৰ কোন আহোম ৰজাই নিৰ্মাণ কৰিছিল? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ৰাজেশ্বৰ সিংহ। কাৰেংঘৰ ৰাজেশ্বৰ সিংহ নামৰ আহোম ৰজাই নিৰ্মাণ কৰিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ, হু ইজ নন এজ দি ফাদাৰ অফ আছামিজ জাৰ্নেলিজম? এই প্ৰশ্নটোত সুধিছে অসমীয়া সাংবাদিকতাৰ পিতৃ বুলি কাক জনা যায়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৰাধিকা মোহন ভাগৱতী। অসমীয়া সাংবাদিকতাৰ পিতৃ বুলি ৰাধিকা মোহন ভাগৱতীক জনা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ, হুইচ ডিষ্ট্ৰিক্ট ইন আছাম ইজ দি লাৰ্জেষ্ট বাই এৰিয়া? এই প্ৰশ্নটোত সুধিছে অসমৰ কোনখন জিলা ক্ষেত্ৰফলৰ হিচাপত সৰ্বাধিক? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কাৰ্বি আংলং। অসমৰ কাৰ্বি আংলং জিলা ক্ষেত্ৰফলৰ হিচাপত সৰ্বাধিক। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ, দি নামঘোষা ৱাজ ৰিটেন বাই হুইচ আছামিজ চেইণ্ট? এই প্ৰশ্নটোত সুধিছে নামঘোষা কোনজন অসমীয়া সাধুৰ দ্বাৰা লিখা? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, মাধৱদেৱ। নামঘোষা মাধৱদেৱ নামৰ অসমীয়া সাধুৰ দ্বাৰা লিখা। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ, দি বেটেল অফ শৰাইঘাট ৱাজ ফউড ইন হুইচ ইয়াৰ? এই প্ৰশ্নটোত সুধিছে কোন বছৰত শৰাইঘাটৰ যুদ্ধ হৈছিল? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1671 চনত। 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ, দি হাফলং হিল ষ্টেচন ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? এই প্ৰশ্নটোত সুধিছে হাফলং পাহাৰীয়া ষ্টেচন কোনখন জিলাত অৱস্থিত? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ডিমা হাছাও। হাফলং পাহাৰীয়া ষ্টেচন ডিমা হাছাও নামৰ জিলাত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ, দি আছাম ষ্টেট জু ইজ লোকেটেড ইন হুইচ চিটি? এই প্ৰশ্নটোত সুধিছে অসম ৰাজ্যিক চিৰিয়াখানা কোনখন চহৰত অৱস্থিত? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, গুৱাহাটী। অসম ৰাজ্যিক চিৰিয়াখানা গুৱাহাটী চহৰত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ, হুইচ আছামিজ ফেষ্টিভেল ইজ নন এজ দি ফেষ্টিভেল অফ হাৰ্ভেষ্ট? এই প্ৰশ্নটোত সুধিছে কোনটো অসমীয়া উৎসৱক চপোৱাৰ উৎসৱ বুলি জনা যায়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বহাগ বিহু। বহাগ বিহু নামৰ অসমীয়া উৎসৱক চপোৱাৰ উৎসৱ বুলি জনা যায়।
আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ আছামিজ চেইণ্ট ইজ নন এজ দি ফাদাৰ অফ আছামিজ কালচাৰেল। এই প্ৰশ্নটোত সুধিছে কোনজন অসমীয়া সাধুক অসমীয়া সংস্কৃতিৰ পিতৃ বুলি জনা যায়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শংকৰদেৱ। শংকৰদেৱ নামৰ অসমীয়া সাধুক অসমীয়া সংস্কৃতিৰ পিতৃ বুলি জনা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দি ফেমাছ কামাখ্যা টেম্পল ইজ লোকেটেড ইন হুইচ চিটি। এই প্ৰশ্নটোত সুধিছে বিখ্যাত কামাখ্যা মন্দিৰ কোনখন চহৰত অৱস্থিত। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গুৱাহাটী। বিখ্যাত কামাখ্যা মন্দিৰ গুৱাহাটীত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ চিটি ইজ নন এজ দি টি কেপিটেল অফ দি ৱৰ্ল্ড। এই প্ৰশ্নটোত সুধিছে কোনখন চহৰক বিশ্বৰ চাহ ৰাজধানী বুলি জনা যায়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট। যোৰহাট চহৰক বিশ্বৰ চাহ ৰাজধানী বুলি জনা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হু ৱাজ দি ফাৰ্ষ্ট ওমেন ফ্ৰম আছাম টু পাৰ্টিচিপেট ইন দি অলিম্পিক্স। এই প্ৰশ্নটোত সুধিছে অলিম্পিকত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা কোন। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লাভলীনা বৰগোহাঁই। অলিম্পিকত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলাজনীৰ নাম হৈছে লাভলীনা বৰগোহাঁই। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হু ৱাজ দি ফাৰ্ষ্ট আছামিজ ৰাইটাৰ টু ৰিচিভ দি জ্ঞানপীঠ এৱাৰ্ড। এই প্ৰশ্নটোত সুধিছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া সাহিত্যিক কোন। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া সাহিত্যিকজনৰ নাম হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।